অৰাজকতাত চলিছে ছয়গাঁও শিক্ষাখণ্ডৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিদ্যালয়। একাংশ শিক্ষকৰ অনিয়মিত উপস্থিতিয়েই চলি আহিছে একাংশ বিদ্যালয়। গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পূব ভাউৰীয়া ভিটা প্ৰাথমিক বিদ্যালয়ৰ বুধবাৰৰ দৃশ্য এয়া। প্ৰধান শিক্ষক চিৰাজুল হকে বিদ্যালয় উপস্থিত নোহোৱাত একাংশ ৰাইজে বিদ্যালয়খনত উপস্থিত হয়। ৰাইজৰ অভিযোগ মতে প্ৰধান শিক্ষক চিৰাজুল হকে বিভাগীয় কৰ্তৃপক্ষৰ পৰা ছুটি নোলোৱাকৈ বিদ্যালয়ত অনুপস্থিত হৈ আছে। বিভাগীয় কৰ্তৃপক্ষৰ পৰা ছুটি নোলোৱাকৈয়ে প্ৰধান শিক্ষকগৰাকীয়ে নিজৰ মৈমতলিত বিদ্যালয় পৰিচালনা কৰি আহিছে। এনে অনিয়ম সন্দৰ্ভত প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব। ইয়াৰে মানুহ এজনে মোক ফোন মাৰিলে, ক'লে যে স্কুলত ল'ৰা ছোৱালী আছে ঠিকে, কিন্তু মাষ্টৰ এটা আছে কিন্তু বাকী এটা মাষ্টৰ নাই। মই সুধিলোঁ ক'ত গ'ল, পিছত কয় আপুনি আহি কিনে সোধক। আমাৰ পিছত মই আহিলোঁ স্কুলখনত চাবৰ কাৰণে কোন কোন ছাৰ আহিছে। আমাৰ এইখন পূব ভাউৰীয়া ভিটা প্ৰাথমিক বিদ্যালয়ত আমাৰ টিচাৰে হৈছে দুটা টিচাৰৰ মাজত এজন আছে আৰু এজন মই শুনা পালোঁ ল'ৰা ছোৱালীগিলা মোক ক'লে যে আমাৰ হেড ছাৰে গুৱাহাটীত গৈছে কিহৰ কাৰণে। তো মই বিঅ' ছাৰক ফোন মাৰিলোঁ, ক'লোঁ ছাৰ আমাৰ পূব ভাউৰীয়া ভিটা স্কুলখনৰ হেডমাষ্টৰ চিৰাজুল হক আপোনাৰ ওচৰত কোনো ধৰণৰ ছুটি আবেদন কৰিছিল নেকি? কয় নাই, একো ছুটি আবেদন কৰা নাই। কিয়, কি হৈছে? মই ক'লোঁ ছাৰ স্কুলত নাই, তেখেতে ক্লাছ নকৰাকৈ গুৱাহাটীত গুচি গৈছে কিবা কামত, অফিচিয়েলি কামত বোলে গুৱাহাটীত গৈছে। সেই হিচাপত বিডিঅ' ছাৰক গম নাপালে, CRCক সুধিলোঁ, CRCও গম নাপায়। এনেকুৱা কৰি আমাৰ স্কুলখনত তাৰমানে ল'ৰা ছোৱালীবিলাক আহি কিনে এনে দৌৰা দৌৰি কৰি থাকে, পঢ়োৱা ছাৰ নাথাকে। আৰু আৰু কিছুমান দিনতো আমি চাইছোঁ এই ছাৰটো আহি কিনে মানে স্কুলত ভালকৈ ডিউটি নকৰে। এই আমাৰ চাউণ্ড মাষ্টৰ ছাৰৰ ঘৰত, আমাৰ প্ৰাক্তন হেড ছাৰৰ ঘৰত যাই কিনে মানে আড্ডা মিটিং চিটিং কিবা কিবি কৰি থাকে, অনাই বনাই বেলেগ কিবা কিবি মাথা মাৰি থাকে, স্কুলত ভালকৈ ডিউটি নকৰে। এইটোৱে আমাৰ কৰ্তৃপক্ষক এটাই অনুৰোধ জনাওঁ যে আমাৰ এইখন বিদ্যালয়ৰ হেডমাষ্টাৰৰ ওপৰত যাতে অতি শীঘ্ৰে গঢ়িতৰ ব্যৱস্থা লয়। তাৰমানে আৰু বহুত দুৰ্নীতি জড়িত থাকে, বহুত দুষ্কৃতিৰ লগত মানে মিলি পেলাই কিবা কিবি মানে অফিচত দৌৰি কৰি থাকে। আৰু আমাৰ স্কুলৰ যিটো প্ৰেচিডেণ্টটো মানে হেডমাষ্টাৰৰ লগত মিলিত। আমাৰ প্ৰেচিডেণ্টে হেডমাষ্টাৰক কোনো ধৰণৰ কোনো প্ৰত্যাখ্যান নকৰে, যে স্কুলত মানে চাবলৈ কোনোবা দিন নাহে যে স্কুলত মাষ্টৰ আহিছে, ল'ৰা ছোৱালী আহিছে বা খাদ্য খানা দি আছে, একো ভেৰিফাই নকৰে। এই প্ৰেচিডেণ্ট আৰু হেডমাষ্টাৰ সদায় তাৰমানে মিলিজুলি মানে চব কামবিলাক কৰি থাকে। এইখিনিয়ে স্কুল সময়ত মই আহি দেখা পাওঁ যে কোনোবা ঘৰত খানাও খাবলৈ গৈছে, তেতিয়া মই হেডমাষ্টাৰজনক কওঁ যে এনেকৈ কিয় কৰে, লিখা পঢ়া কৰক ল'ৰা ছোৱালীক। মোক দেখা পালে তেতিয়া সোনকালে গুচি ইয়াতে আহে। বিভাগীয় কৰ্তৃপক্ষ আছে, তো মোক পাব্লিকে ফোন কৰাৰ কাৰণে মই ইয়াতে আহিছিলোঁ। তো বিভাগীয় কৰ্তৃপক্ষ আছে, এতিয়া বিভাগীয় কৰ্তৃপক্ষই হেডমাষ্টাৰজনৰ ওপৰত কি ব্যৱস্থা লয় সেইটো বিভাগীয় কৰ্তৃপক্ষই ভালকৈ গম পাব। আৰু ছাৰক ফোন কৰিছিলোঁ, তো বিএ ছাৰে মোক ক'লে যে নাই, তেওঁ ছুটি লোৱা নাই। তো তেতিয়া মোক ক'লে যে নাই, আহিব লাগে, বহুতখিনি মানুহ আমি একলগ হৈছোঁ, আপুনি আহি চাওক বস্তুটো। তাৰপিছত মই হেডমাষ্টাৰজনক বহুতবাৰ ফোন কৰিলোঁ, ফোন কৰোঁতে ৰেছপন্স নিদিলে। তাৰপিছত নেক্সট আৰু এবাৰ ফোন কৰিলোঁ, ফোন কৰাৰ পিছত মই ক'লোঁ যে আপুনি ক'ত আছে? তেতিয়া মোক ক'লে যে মই গুৱাহাটী আমিনগাঁৱত আছোঁ। আমিনগাঁৱত অকলে গৈছে না কোনোবাক লগত লৈ গৈছে? ক'লে যে নাই, 8-10জনীয়া গ্ৰুপ এটা আছোঁ আমি। যে কিহৰ কাৰণে গৈছে, অফিচিয়েলি কোনো কামত নেকি? কয় হয়। যে আপুনি যে আজি তাতে গৈছে, আপুনি ছুটি লৈছে নেকি? কয় নাই, ছুটি লোৱা নাই। আপুনি তেনেহ'লে কাক জনাই থৈ গৈছে যে মই গুৱাহাটীত যাম আজি? মই গুৱাহাটীত গ'লোঁ। তেতিয়া ক'লে যে নাই, স্কুলৰ মেম্বাৰ এজনক কৈছোঁ, কৈ থৈ মই গুচি আহিছোঁ। মই তেতিয়া ক'লোঁ যে স্কুলৰ মেম্বাৰজন আপোনাৰ তলৰ অফিচাৰ না আপোনাৰ ওপৰ অফিচাৰ? তেতিয়া তেওঁ মোক ক'লে যে নাই, হেডমাষ্টাৰ মেম্বাৰজনে বিঅ' ছাৰক ফোন যোগে মোৰ স্কুল ছুটিৰ আবেদনটো দি দিব। মই ক'লোঁ যে হয় নেকি? যে ক'লে যে হয়। তাৰপিছত মই বিঅ' ছাৰক ফোন কৰিলোঁ যে ছাৰ এই কথা, তো পাব্লিকে মোক তাতে মাতিছে, তো আপুনি কি কয় ছাৰ? তেতিয়া বিঅ' ছাৰে ক'লে যে যাওক, তো যাই বস্তুটো চাওকচোন। মই ক'লোঁ যে তেতিয়া ছাৰক ক'লোঁ, বিঅ' ছাৰক, ছাৰ আপোনাক কোনো অৱগত কৰাইছে নেকি হেডমাষ্টাৰজন যে নাই আজি? কয় নাই, মোক অৱগত কৰোৱা নাই। আৰু CRC ছাৰকো ফোন কৰিলোঁ, CRC ছাৰক ক'লে যে নাই, মোক তেনেধৰণে কোনো একো কোৱা নাই, গুৱাহাটীত যাম বুলি।
তো মই মাজে মাজে দেখা পাওঁ ইয়াতে মই কিছুদিন আগতে DCS-ৰ ছাৰ্ভে আছিল, মই ছাৰ্ভে কৰোঁতে আহি দেখা পালোঁ ইয়াতে যে হেডমাষ্টাৰজন নাই, হেডমাষ্টাৰজন এই উত্তৰ ঘৰৰ প্ৰাক্তন হেডমাষ্টাৰৰ ঘৰত বহি তাতে মিটিং কৰি আছে স্কুল সময়ত। তেতিয়া মই ক'লোঁ, তেতিয়া তেওঁ আহি ইয়াতে ক্লাছ আৰম্ভ কৰিলে। তো এনেকুৱা বহুত খেলি মেলি মই দেখা পাই আছোঁ। মই মাজে মাজে ইয়াৰ কথা গম পাওঁ, মোক পাব্লিকে মাতি লৈ আহে, কিছুদিন আগতে মোক মাতি লৈ আহিছিল। তো লৈ আহি মই ক'লোঁ, কোৱাৰ পিছত তেতিয়া কয় ঠিক আছে ভালকৈ চলিব। তো এনেকুৱা কৰি থাকে, ফাং ফুং কৰি থাকে বুলি মই গম পাইছোঁ। তো ওচৰৰ বিদ্যালয়ৰ ওচৰৰ মানুহখিনিয়ে মোক সদায় কয়, তো মই নিজেও বাস্তৱ আহি চালোঁ যে নাই, এওঁ বেছি ক্লাছ নকৰে আৰু বেলেগ ধৰণৰ এওঁ কিবা মাথা মাৰি আছে বুলি গম পায়। বেলেগ ধৰণৰ মানে তাৰমানে ইয়াতে তাৰমানে প্ৰেচিডেণ্টৰ লগত কেনেকৈ তাৰমানে কি কৰা যায়, স্কুলৰ উন্নয়নমূলক কামৰ লগত জড়িত নাথাকি স্কুলৰ মিড ডে মিল এইবিলাক লৈ মোক ৰাইজে কৈ থাকে যে মিড ডে মিলত ঠিককৈ ল'ৰা ছোৱালীক নিদিয়ে। তো মই তেনেকৈ শুনা পাওঁ আৰু। ব্যুৰো ৰিপৰ্ট, ৰিয়েলিটি সংবাদ।